বিহু বতৰ আমি গৈ আছো এইটো চেঁচাবিল এইটো আচলতে 2 নং কেন্দ্ৰগুৰি হাবি মানে যাব লগা হৈছে চাৰিওফালে হাবিয়ে আছে কিন্তু এইটো ৰিজাৰ্ভ আচলতে নহয় মানুহবিলাকে প্ৰায় দখল কৰি নিজৰ কামবিলাক আচলতে কৰে আৰু আগৰ এটা ৰঙা বান্দৰ এটা গৈ আছে চব ৰাস্তাটো এনেকৈ আজি 2 বহাগ হয় 2025 বৰ্ষৰ আমাৰ পবিত্ৰ হাতীমীয়া সৈতে গৈ আছো নিজৰ দায়িত্ব আৰু কাম আছে গৈ আছো আৰু এই ৰাস্তাবোৰ আপোনালোকক দেখাইছো হাবি মানুহে যাব লগা হৈছে এইটো এটা কি বস্তু এইটো দেখাই দিছে দেখাই দিয়া অলপ লাগিলে জেজেম ইমান ভিতৰত আছে ন জীৱন মিছন জল জীৱন মিছন এইটো নামঘৰ আছে নামঘৰ হাবিয়ে মানে মানুহ হয়তো কম আছে চাগে 2 নং কেন্দ্ৰগুৰি না 2 নং কেন্দ্ৰগুৰি হাবি মাজত 2 নং কেন্দ্ৰগুৰি মাজত গৈ আছো এইবিলাক মানুহ কিমান আছে কিমান নাজানিছো বাৰু এই বন্ধুবোৰ এই গম পাব হাতীমীয়ে এনেকৈ আমি গৈ আছো ৰাস্তা পথ এনেকুৱা ধৰণৰ হাবি মাজে আছে প্ৰায় 150 ঘৰ ওপৰত আছে 150 ঘৰ ওপৰত এইটো ৰাস্তা মেইন তেখেতসকলৰ যাতায়াতৰ ওপৰত এইটোৱে নেকি এইটোৱে নহ'লে অলপ কষ্ট আচলতে পটককৈ বোকা নহয় এইবোৰ ৰাস্তা বালিচুহীয়া মাটি ন বাৰিষাত যথেষ্টখিনি কষ্ট হয় ন বাৰিষাত কষ্ট হ'ব এটাই যিহেতু ৰাস্তা এইবিলাক কি লেফ্ট চাইডে যে খনিছে এইবিলাক মানে ইয়াৰ পৰা খান্দি নি পিনি সেই মথাৰিটো বনাবৰ কাৰণে নিছিলে এইটো এইবিলাক ইয়াতে খান্দি পিনি এই মথাৰিটো যে বনাই আছে মথাৰিটো যেতিয়া বনাই আছে তালৈ নিছিলে এইটোতো জলাশয়ৰ নিচিনা আকৌ দ হৈ যাব ৰাস্তাৰ কাষত দ হৈ যাব যে একচুৱেলি সেই নামঘৰটো যে আছে নামঘৰৰ কাৰণে ফিচাৰী হ'ব প্লাছ মানে সেই তাতে অলপ হেৰি মীন পালনৰ কাৰণে সেইটো ব্যৱস্থাটো লৈছিলে মানে ৰাইজৰ হ'ব বুলি কৈ পিনি সিদ্ধান্ত লৈছে এইবিলাক প্ৰকৃতি ধ্বংস কিহে কৰিছে ধ্বংস মানে এইখিনি বাঘৰ পৰা যিটো উৎপাত মানে গৰু ছাগলী খাই দিয়ে জংঘলবিলাক যদি এনেকৈ থাকে মানে ওচৰতে আমাক অসুবিধা কৰে নহয় সেইটো কাৰণে এতিয়া মুকলি কৰি দিয়া হৈছে তাক মুকলি কৰি খেতি কৰা হ'ব ইয়াত হয় নেকি হয় ইয়াত বাঘ বহুত ওলাই দেখিছে বাঘৰ পৰা গৰু ছাগলী গাহৰি চব মানে ধৰি লৈ যায় মানুহৰ পোহনীয়া জন্তুবিলাক নষ্ট কৰে বাঘে নষ্ট কৰি খাই শেষ কৰি সেইটো কাৰণে মুকলিটা কৰি দিছোঁ ন মুকলি কৰি এতিয়া খেতি কৰা হ'ব খেতি কৰা হ'ব কি খেতি কৰিব ইয়াত ৰাইজে এতিয়া মানে ছিজন লৈ এতিয়া ধৰি লওক মুকলি কৰিছে কালি সিদ্ধান্ত মতে ইয়াত মানে এতিয়া হাল বাই মেলি ধান ছটিওৱা হ'ব ধান খেতি এইটো বাৰিষা দিনত ধান খেতি হ'ব ধান খেতিটো এইটো যিটো অৰিজিনেল কৰোঁ বাৰিষা দিনত সেই ধান খেতি নহয় অলপ বেলেগ হ'ব এইটো নহয় নৰ্মেল সেইটোৱে হৈ যায় ৰঞ্জিত ধান যদি এতিয়া ছটিয়াই দিয়ে সেইবিলাকে ধৰি লওক আপোনাৰ আঘোণত হৈ যাব সেইখিনি এনেকুৱা হৈ যাব সেনেকুৱা লোকেল ধানেই আনিব ন লোকেল ধান আনি হ'ব ইয়াত বাও ধানটো কৰিব পৰা যায় বাও ধানটো দিওঁ বুলি ক'লে দিব পৰা বাও ধানটো কৰিব পাৰিলে ভাল এইটো বাও ধানটো আচলতে পানী এনি টাইম লাগে না জলাশয় প্ৰয়োজন হয় বাও ধানটো লগাবলৈ নিশ্চয় ভাল হ'ব তথাপিও এই ৰাইজে জানিব তেওঁলোকে খেতিৰ লগত জড়িত যেতিয়া এনে কৈছোঁ আৰু বাও ধানটো যিটো কৰে আমাৰ লেজাৰ অঞ্চলৰ পলাশ চাইডে তেওঁলোকৰ বা ডিমু চাইডে ৰজাবাৰী চাইডে কৰে তাতো দ জলাশয় থকা ঠাইতহে বাও ধানটো কৰা দেখোঁ আৰু এনি টাইম পানীয়ে ডুবি থকা ঠাই হয়নে তেনেকুৱা কিন্তু সেইটো কৰিলে কি হয় বাও ধানটো যিহেতু ইয়াত আমাৰ ইয়াত মানে অসুবিধাটো কি ইয়াত মানে আমাৰ ধান দাই পিনি যদি মানে সুবিধা হয় তেতিয়া আকৌ ৰবি শস্য কৰা হয় ইয়াত মেইন কথাটো হ'ল সেইটো কাৰণে পৰাপক্ষত ৰঞ্জিত নহ'লে মনচুৰি এইটো হ'ল ফিচাৰী হয় এইটো মানে ফিচাৰী এইবিলাকতো চব হাৰি আছিলে আৰু এইবিলাক আমাৰ বিহু ৰাইজ এইবিলাক মানে চব হাবি আছিলে হাবি এতিয়া ধৰি লওক মুকলি কৰি মেলি এতিয়া ধৰি লওক এইটো ফিচাৰী আছে আমাৰ ইয়াত ধৰি লওক এতিয়া 5টা 6টামান আছে এইবিলাক চব হাবি জংঘলে আছিলে চব মুকলি কৰি মেলি এতিয়া ধৰি লওক ফিচাৰী বনাইছে এতিয়া স্কুল নৱজ্যোতি প্ৰাথমিক বিদ্যালয় ইয়াতো প্ৰাথমিক বিদ্যালয় আছে টিচাৰবিলাক ক'ত পালে আহে এইটো ৰাস্তাই ভয়ংকৰ চিট আহিব লগা হয় এজনটো হাতে খাটিৰ পৰা আহিছিলে এজন মানে প্ৰকৃতিৰ মাজতেই মানে জীয়াই আছে আচলতে তাৰ মাজতে পশু পক্ষীবিলাক আছে এইটো মানুহ
শুভেচ্ছা দিলোঁ বাই 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 এই ভিতৰে আচলতে অসমীয়া মানুহৰ ৰঙালী বিহুটি বাপুতি সাহোন এই বিহুটো আচলতে অসমীয়াৰ প্ৰাণ সেইকাৰণে প্ৰতি প্ৰান্তি য'তেই হওক য'ত মানুহ আছে তাতে বিহুটো আছে হয়নে বাৰু আচলতে সেইকাৰণে আমি এই ৰূপ দেখাটো আমি দেখিবলৈ পাইছোঁ ইমান ভিতৰত অহা পাছতো এই ভিতৰে আমি আহি আছোঁ ৰাস্তা এনেকুৱা গৈ আছোঁ ভিতৰলৈ আমাৰ যিটো কৰ্তব্য দায়িত্ব যিটো স্থানলৈ আমি গৈ আছোঁ একেৰাহে গৈ আছোঁ এইটো বালি মাটি বালিচুৰীয়া মাটি এইফালে পানী হয় চাগে ইয়াতো পানী আলি বুৰু হয় এইখিনি কি জলাশয় চব বৈ যায় ন এইবোৰ চব পানী হৈ যায় পানী বুঢ়া নিচিনা এইখিনি হেৰি আছেতো বিৰিণা মানে এতিয়া সেইখিনি দেখিছে যে বিৰিণা বনৰ নিচিনা দেখিছে জংঘল কিন্তু তাত ৰঙালাও আছে এইবিলাক মানে আগতে হাবি আছিলে এতিয়া আমি নিজে খেতি কৰা হয় দেখোন এইখিনি একচুৱেলি খেতি আমি নিজে কৰিছোঁ মানে আছে আমাৰ গোট আছে গোটত খেতি কৰা মানে সেই ইয়াত খেতি কৰোঁ এইটো কি সমষ্টি পৰিব এইটো দুলীয়াজান সমষ্টি পৰে দুলীয়াজান সমষ্টি ন দুলীয়াজান সমষ্টি হয় মই এতিয়া টিংখাং পাৰ হৈ আহি দুলীয়াজান সমষ্টিত আছোঁ আৰু হয় টিংখাং আৰু দুলীয়াজান লাগি আছে কিন্তু এইটো চেঁচাবিল বুলি কয় চেঁচাবিল একচুৱেলি 2 নং কেন্দুগুৰি গাঁও এইটো ৰাস্তা আচলতে এইবিলাক দেখিছেনে সেইবিলাক বিৰিণাৰ হাবি আছিলে ইয়াত ধৰি লওক চব খেতিয়ে কৰিছে ৰাইজে খেতি কৰা তোমাৰ গাঁওখনলৈ গৈ আছোঁ মই এতিয়া নেকি এইখন মোৰে গাঁও ঘৰটো একচুৱেলি তাকে আহিলে আপুনি সুধিছিলে যে এইডোখৰত মই খেতি কৰোঁ বুলি কৈছিলোঁ যে সেইটোৱে আমাৰ মোৰ ঘৰ আচলতে আমাৰ হাতীমূৰীয়া বামুণবাৰীত থাকে মই যেনেকৈ মৰাণত থাকোঁ সেই হেতুকে তেখেতৰ ঘৰটো আচলতে মই বামুণবাৰীত বুলি ভাবোঁ তো আজি গম পাইছোঁ তেওঁ জন্ম গাঁৱতে আচলতে আহি আছোঁ আমি এটা বিশেষ কামৰ কাৰণে আমি এটা বিশেষ ভাৰতীয় জীৱন বীমা নিগমত আমি জড়িত হৈ আছোঁ তো সেইটো কাৰণে এজন বিশেষ ব্যক্তিয়ে আমন্ত্ৰণ কৰিছে আজি বিহু বতৰতে তেওঁলোকে অপেনিং কৰিব সেইকাৰণে আহিছিলোঁ যি কি নহওক আপোনালোকক দেখাই গৈছোঁ এইটো এইখন নদী একচুৱেলি বুঢ়ী দিহিং আছিলে এতিয়া মানে এৰাসতি হ'ল সেইকাৰণে একচুৱেলি আমাৰ মানে এইটো সমষ্টিটো বহুতে ভাবে টিংখাং সমষ্টি বুলি ভাবে কিন্তু এই নদীখনেই আমাক মানে ভাগ কৰিলে এইটো মানে দুলীয়াজান সমষ্টি পৰে আমাৰ মানে এইটো ইউ টাৰ্ণ হৈছে এইটো আগুনিবাৰীৰ পৰা অকণমান আগত যে ৰঘুনাথ আটাৰ থান বুলি দেখিছে চাগে নিশ্চয় সেইফালেদি যিটো উভতি পাৰ হৈ গৈছে তাতে আমাক এইটো মানে মথাৰিয়ে ধৰি লওক এখন চিধা হোৱাৰ পিছত এইটো মানে ভাগ কৰিলে এইটো এৰাসতি হ'ল এতিয়া আমাৰ সমষ্টিটো এনেকৈ মানে ভাগ হৈ থাকিল কথাটো হ'ল এইটো আৰু সেইটো কাৰণে একচুৱেলি এইবিলাক মানে পিছপৰা হয় অলপ কাৰণ কেলৈ দুলীয়াজান সমষ্টি যিজন বিধায়ক নহয় দুলীয়াজান সমষ্টি তেজপুৰলৈ হয় কিন্তু এতিয়া টিংখাং সমষ্টিয়ে মানে কাম কৰিবলৈ অসুবিধা পায় যিহেতু সমষ্টিটো বেলেগ পৰে আমাক কোৱা মতে কয় আৰু তেনেকৈ হয় সেইটো কাৰণে আমাৰ মানে বহুত পিছপৰা এইবিলাকত আজিলৈকে শিলো পৰা নাই এতিয়া একচুৱেলি দেখিছেই নহয় এটা শিল এটা পৰা নাই ইমান বছৰলৈকে কিন্তু এতিয়া হোৱা সম্ভাৱনা আছে সেইটো কাৰণে ময়ো বহুত জোৰ দিছোঁ বা ময়ো ঘৰত নাছিলোঁ একচুৱেলি আজি প্ৰায় 4 বছৰমান হৈছে ঘৰলৈ অহা সেইজোপা হ'ল পচতীয়া গছজোপা যে আমাৰ ঘৰত উমনি লৈ আছে পিছত ছিঙিলেও দেখাই দিয়ক এইটো ভূমিৰ কাৰণে বহুত ভাল বস্তু ভূমিৰ কাৰণে আৰু বেলেগ ঔষধৰ কাৰণেও লাগে বুলি কয় হয় নেকি কিন্তু আমিতো ইমান এটা গম নাপাওঁ ঘৰ উমনি লৈ আছে যে এইটো কাৰণে লৈ যায় এইটো পচতীয়া গছ দেই ৰাইজ পচতীয়া বহুত ভাল ন তো ৰাস্তাটো এইকাৰণে ইমান বেয়া ন বহুত বেয়া মানে এতিয়া ধৰি লওক ইমানখিনিতো হৈছে বাৰিষা দিনত আমি মানে খোজে যাবলৈ অসুবিধা হয় এইবিলাকত এই ৰাস্তাটো এইটো এই ৰাস্তা আচলতে ইয়াত কিমান ঘৰ মানুহ আছে বুলি ক'লে প্ৰায় 170 ঘৰমান মানুহ আছে ঘৰ মানুহ খুব দুৰ্ভগীয়া হয় এই বুঢ়ীদিহিংখনে আচলতে এৰাসতিৰ কাৰণে দুভাগ কৰি দিলে এই গাঁওখনক আচলতে দুলীয়াজানো আৰু টিংখাঙো চাবৰ কাৰণে সময় নাপায় তো ৰাইজৰ বহুত কষ্ট হৈছে দুৰ্ভগীয়া হৈছে আৰু মোৰ চেনেলটোৰ যোগেদি যাতে চাই কেনেবাকৈ অধ্যতম কৰ্তৃপক্ষই বা চৰকাৰে বা বিশেষ ব্যক্তিসকল আমোলা বিষয়াসকলে যদি পাই যায় নিশ্চয় আমাৰ 2 নং কেন্দুগুৰি যিটো এৰিয়াত আমি সোমাই আছোঁ তেওঁলোকৰ